ফাষ্টিং ষ্টাৰ্ট কৰিব হলে পোনপ্ৰথমে আমি ব্যক্তিগৰাকীৰ শাৰীৰিক ইছ্যু, হেল্থ ষ্টেটাছ, লাইফষ্টাইল আদি সেইবোৰ চাই পিনিহে ফাষ্টিং কৰাটো প্ৰয়োজনীয়। আৰু ফাষ্টিং, ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে বহু দিশত চাই ল'ব লাগে, যেনে ডায়েবেটিছ পেচেণ্ট, নহলে ল' ব্লাড প্ৰেছাৰ আদি পেচেণ্ট, হাৰ্ট ইছ্যু, তেনেকুৱা পেচেণ্টে ফাষ্টিং কৰিব নালাগে, ইণ্টাৰমিডিয়েট ফাষ্টিংটো কৰিব নালাগে। ফাষ্টিঙৰ পৰা বহুতো উপকাৰিতা দেখা যায়, যেনে ওজন কমা, শৰীৰৰ গঠন উন্নত কৰা, আৰু ইণ্টাৰমিডিয়েট ফাষ্টিং কৰাৰ ফলত ইনচুলিন সংবেদনশীলতা বৃদ্ধি কৰা, যাৰ ফলত টাইপ 2 ডায়েবেটিকৰ পৰা ৰক্ষা পাব পাৰা। তাৰপিছত আৰু ফাষ্টিং কৰিলে মেণ্টেল হেল্থটো ইম্প্ৰুভ হয়, লগতে বহুতো ৰোগ প্ৰতিৰোধ ক্ষমতাৰো ঠিক হয়। আৰু টাইপছ বুলি ক'লে ফাষ্টিঙৰ কেইবা প্ৰকাৰো হ'ব পাৰে, যেনে আমি সকলোৱে জানো ইণ্টাৰমিডিয়েট ফাষ্টিং, ৱাটাৰ ফাষ্টিং, জুচ ফাষ্টিং, 5:2 ফাষ্টিং। ইণ্টাৰমিডিয়েট ফাষ্টিং বুলি ক'লে 16:8 আৱাৰ্ছ ফাষ্টিং হ'ব পাৰে, যোনটো 16 আৱাৰ্ছ ফাষ্ট কৰিব লাগে আৰু 8 আৱাৰ্ছত খাব পাৰি। আৰু 14:10 হ'ব পাৰে। 14:10টো বেচিকেলি বিগিনাৰৰ কাৰণে হয়। বিগিনাৰে 14:10 ফাষ্টিং কৰি ফাষ্টিঙৰ লগতে নিজকে খাপ খুৱাই লৈ লাহে লাহে টাইমটো বৃদ্ধি কৰিব পাৰে, ফাষ্টিঙৰ টাইমটো বৃদ্ধি কৰি ল'ব পাৰে। আৰু ৱাটাৰ ফাষ্টিং বুলি ক'লে সাধাৰণতে ফাষ্টিঙৰ টাইমত খালি ৱাটাৰটো খাব লাগে, বেলেগ গোটা বস্তু একো খাব নালাগে। আৰু জুচ ফাষ্টিং বুলি ক'লে যিকোনো ফল মূলৰ জুচ, নহলে ভেজিটেবলৰ জুচ, এইবোৰ সেৱন কৰিব পাৰে। আৰু 5:2 ফাষ্টিং বুলি ক'লে সাধাৰণতে সপ্তাহত 5 দিন খাব পাৰি আৰু 2 দিন ল' কেলৰি ফুড ইনটেক কৰিব পাৰি। ফাষ্টিং কৰিব হলে মেইনলি আমি এইটো চাব লাগিব, শৰীৰটো ভাল আছে নে নাই সেইটো চাই ল'ব লাগিব। আৰু কোনো ব্যক্তিৰ লাইফষ্টাইল, তাৰপিছত শৰীৰৰ যিকোনো বেমাৰ যদি দেখা দিয়ে, নহলে যিকোনো মেডিচিন যদি লৈ থাকে, যিকোনো চিকিৎসাধীন হৈ থাকে, তেনেকুৱা হলে ফাষ্টিং কৰিব নালাগে। ফাষ্টিংটো বেচিকেলি ক'ব গলে মানুহৰ ব্যক্তিগৰাকীৰ হেল্থৰ ওপৰত ডিপেণ্ড কৰে। ব্যক্তিগৰাকী কিমান টাইম ফাষ্টিং কৰিব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। টাইম বুলি ক'লে সাধাৰণতে ব্যক্তিগৰাকীৰ শাৰীৰিক অৱস্থা, হেল্থ ষ্টেটাছ, লাইফষ্টাইল এইবোৰ চাই পিনি ফাষ্টিং কৰিব লাগে। ব্যক্তিগৰাকীয়ে পাৰিবনে নোৱাৰে নিজকে ফাষ্টিং কৰিব পাৰিবনে নোৱাৰে সেইটো চাই পিনিহে ফাষ্টিং কৰিব লাগে। আৰু ফাষ্টিঙৰ টাইম বুলি ক'লে ইণ্টাৰমিডিয়েট ফাষ্টিঙৰটোতো ক'লোৱে যে 16 আৱাৰ্ছ ফাষ্টিং কৰিব লাগে, 8 আৱাৰ্ছ খাব পাৰি, তেনেকুৱা। 14:10ৰো তেনেকুৱাই হয়, 14 আৱাৰ্ছ ফাষ্টিং আৰু খোৱা টাইমখিনি 10 আৱাৰ্ছ তেনেকুৱাকে খাব পাৰি। ইণ্টাৰমিডিয়েট ফাষ্টিং আমাৰ হেল্থৰ কাৰণে উপকাৰীৰ লগতে কিছুমান সকলোৰে কাৰণে উপযোগী নহ'বও পাৰে। কিছুমান ব্যক্তিৰ, যিসকল ব্ৰেষ্ট ফিডিং ওমেন আৰু চিলড্ৰেন, টিনেজাৰ, ডায়েবেটিছ, ল' ব্লাড প্ৰেছাৰ, হাৰ্ট ডিজিজ হিষ্ট্ৰী থকা লোকসকলৰ বাবে ইণ্টাৰমিডিয়েট ফাষ্টিং উপযোগী নহয়, কিন্তু বাকী সকলো লোকৰ কাৰণে এইটো উপকাৰী হয়। ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে ওজন কমাৰ লগতে মানসিক চাপৰ পৰা ৰক্ষা পাব পাৰি, বহুতো ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰাও ৰক্ষা পাব পাৰি। ইনচুলিন সংবেদনশীলতা বৃদ্ধি হয়, যাৰ ফলত টাইপ 2 ডায়েবেটিকৰ পৰা হাত সাৰিব পাৰি। ফাষ্টিঙৰ চাইড এফেক্ট বুলি ক'লে বেছিকে ফাষ্টিং কৰিলে কিছুমান দুৰ্বল হৈ যাব পাৰে, ভোক লাগি থাকিব পাৰে বেছিকে, মুড চুইং হ'ব পাৰে, মূৰৰ বিষ, মূৰ কামৰণি তেনেকুৱা হ'ব পাৰে ফাষ্টিং কৰিলে। কিছুমানৰ, এনেকুৱা নহয় যে সকলোৱে ফাষ্টিং কৰিলে সেনেকুৱা হয়, কিন্তু কিছুমানৰ তেনেকুৱা হ'ব পাৰে। টোপনিৰ অসুবিধা হ'ব পাৰে।